মোৰ বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে জুৱা যিনিকে আমাৰ 13 জুলাই তাৰিখে যিনিকে ডিএলএডৰ এক্সাম অনুষ্ঠিত হৈ গ'ল তাৰ ৰিজাল্ট আজি আপোনালোকৰ 28 জুলাই তাৰিখে আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু দিব কিন্তু বন্ধু-বান্ধৱীসকল ইয়াৰ আগতে মই ভিডিও বনাইছো যে আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু বন্ধু-বান্ধৱীসকল 4টা বজাত ঘোষণা কৰিব বুলি কিন্তু এটা আপোনালোকে চাব পাৰে ইয়াতে 4টা ইয়াতে 50 হৈ আছে যেতে নেকি মই ভিডিওটো বনাই আছো কিন্তু এটা আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু দিছে না নাই আপোনালোকে বহুত চেক কৰিব বিচাৰিছিলা আপোনালোকক মই এটা লাইভ হকাৰ দেখাম যে আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু ডিক্লেয়াৰ কৰিছে তেসাক বন্ধুসকল আপোনালোকৰ যিনিকে ডিএলএডৰ যিনিকে এন্ট্ৰেন্সৰ ৰিজাল্ট আছে হেতু চেক কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে এছএটি পেড 2025 এটোত আপোনালোকে আহিব লাগিব প্ৰথমতে গুগলত সাৰ্চ কৰি কিনে আপোনালোকে এটো ওয়েবসাইটত আহি যাব অহাৰ পিছত আপোনালোকে চাব পাৰে বন্ধুসকল ইয়াৰ আগতে যিনিকে মই ভিডিও বনাইছিলো তাতে ইয়াতে লিখা হৈ আছিল যে আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু 4টা বজাত ঘোষণা কৰিব বুলি কিন্তু এটা চাই ইয়াতে কি কৈছে ৰিজাল্ট অফ পেড 2025 উইল বি এভেইলেবল সুন মানে বন্ধুসকল আপোনালোকৰ যিনিকে পেডৰ ৰিজাল্ট আছে হেতু অতি সোনকালে ঘোষণা কৰিব কিন্তু এটা চাই কিয়াতে কোনো ধৰণৰ টাইম দিয়া হোৱা নাই মানে যি কিনো মুহূৰ্তত আপোনালোকৰ যিনিকে ৰিজাল্ট আছে হেতু ডিক্লেয়াৰ কৰি দিব আৰু এটা কথা জনাই থওঁ আপোনালোকে যদি ৰিজাল্টখন চেক কৰিব বিচাৰে তেতিয়ালে ইয়াৰ যিনিকে অফিচিয়েল ওয়েবসাইট আছে এছএটি পেড বুলি আপোনালোকে সাৰ্চ কৰি দিব গুগলত গৈ আপোনালোকে ডাইৰেক্ট ইয়াৰ যিনিকে অফিচিয়েল ওয়েবসাইট আছে তাতে আহি যাব অহাৰ পিছত আপোনালোকে ইয়াতে সকলোখিনি লিংক পাই যাব যে আপোনালোকে কেনেকৈ চেক কৰিব তেসাক বন্ধুসকল যদি আপোনালোকে চেক কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় মোক ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ৰিপ্লাইটো দি দিম নতুবা বন্ধুসকল যদি আপোনালোকে বহুতে কমেন্ট কৰে তেতিয়ালে মই ভিডিও বনাই কিনে আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ ৰিজাল্টখন চেক কৰিব তে বন্ধুসকল যদি আপোনাৰ কিবা অসুবিধাৰ সন্মুখীন হয় ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব তে বন্ধুসকল আজিৰ ভিডিওটো মানে আছে ব্লগ আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰো